পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ উভতিব সৰ্বানন্দ সোণোৱাল। নতুন বছৰত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিশেষ সিদ্ধান্ত। ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব সোণোৱালে। পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ উভতি আহিব সৰ্বানন্দ সোণোৱালে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আছুৰ প্ৰাক্তন সভাপতি সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালে অসমতে ৰাজনীতি আৰম্ভ কৰিছে আৰু অসমত বিশেষ পেটি আছে সৰ্বানন্দ সোণোৱালৰ ৰাজনীতি। বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। 2016 চনত যেতিয়া প্ৰথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিছিল অসমত, তেতিয়া মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালে 5 বছৰ কাল কটোৱাৰ পাছত অসমত মুখ্যমন্ত্ৰী সলনি হয়, নতুন মুখ্যমন্ত্ৰী হয় হিমন্ত বিশ্ব শৰ্মা। কেন্দ্ৰীয় মন্ত্ৰীপদ গ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে আৰু দিল্লীৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰে। কিন্তু পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ উভতি আহিব সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালে দীৰ্ঘদিন ধৰি অসম আৰু অসমীয়াৰ স্বাভিমানৰ সৈতে জড়িত হৈ আছে। আছুৰ প্ৰাক্তন সভাপতি হিচাপে সৰ্বানন্দ সোণোৱালে অসমৰ জাতীয় দায়বদ্ধৰ সৈতে জড়িত কেইবাটাও বিষয়ত মাত মাতি আহিছিল। সৰ্বানন্দ সোণোৱালৰ গোচৰৰ বাবে IMDT আইন বাতিল কৰা হৈছিল আৰু অসমে লাভ কৰিছিল বিশেষ মৰ্যাদা। সেইগৰাকী সৰ্বানন্দ সোণোৱালক হঠাৎ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিয়া হৈছিল 2021 চনত আৰু তাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী পদ দিয়া হৈছিল। কিন্তু কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকি সুখী নহয় সৰ্বানন্দ সোণোৱাল, সেয়েহে ৰাজ্যৰ ৰাজনীতিলৈ উভতি অহাৰ ইংগিত প্ৰদান কৰিছে সৰ্বানন্দ সোণোৱালে। সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ সূত্ৰই জনোৱা অনুসৰি অতি সোনকালে ৰাজ্যৰ ৰাজনীতিলৈ উভতি আহিব পাৰে সৰ্বানন্দ সোণোৱাল। কিন্তু কি বিষয় ভাৱ লৈ কি হিচাপে উভতি আহে সেয়া আগন্তুক দিনত লক্ষণীয় হ'ব। কিয়নো সৰ্বানন্দ সোণোৱাল যদি ৰাজ্যৰ ৰাজনীতিলৈ উভতি আহে তেতিয়াহ'লে মুখ্যমন্ত্ৰীতকৈ কম পদবী হয়তো তেখেতে গ্ৰহণ নকৰে। তেনেস্থলত সৰ্বানন্দ সোণোৱালক কি পদ দিয়া হয় সেয়া লক্ষণীয় হ'ব। আনহাতে বহুতে ক'বলৈ বিচাৰিছে সৰ্বানন্দ সোণোৱালক পাতিব পাৰে ৰাজ্যিক সভাপতি। 2024 লক্ষ্য ৰাখি সৰ্বানন্দ সোণোৱালক দিয়া হ'ব পাৰে ৰাজ্যিক নেতৃত্বৰ দায়িত্ব। ইতিমধ্যে সৰ্বানন্দ সোণোৱালক অন্তৰ্ভুক্ত কৰা হৈছে বিজেপিৰ সৰ্বোচ্চ দুখন সমিতিত। বিজেপিৰ দুখন সৰ্বোচ্চ সমিতি ক্ৰমে সংসদীয় সমিতি আৰু নিৰ্বাচনী সমিতিত স্থান লাভ কৰিছে সৰ্বানন্দ সোণোৱালে। এনেকৈ দুখন সমিতিতে স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী আৰু একমাত্ৰ ৰাজনীতিবিদ হৈছে সৰ্বানন্দ সোণোৱাল। তেনে প্ৰেক্ষাপটত যদি সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ৰাজনীতিলৈ উভতি আহে তেতিয়াহ'লে তেওঁক দিয়া হ'ব পাৰে এক বিশেষ পদ। কিন্তু কি পদ দিয়া হয় সেয়া আগন্তুক দিনতে নিশ্চিত হ'ব। কিন্তু এটা কথা ঠিক, 2024 নিৰ্বাচনৰ আগে আগে ৰাজ্যৰ ৰাজনীতিলৈ উভতি আহিব সৰ্বানন্দ সোণোৱাল। চনত অসমত লোকসভা নিৰ্বাচন বিজেপিয়ে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে খেলিছিল আৰু ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল। 2016 চনতো সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে বিজেপিয়ে নিৰ্বাচন খেলিছিল আৰু চৰকাৰ বনাবলৈ অসমত সক্ষম হৈছিল। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল। কিন্তু 2021 চনত সকলোকে আচৰিত কৰি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ল আৰু কেন্দ্ৰীয় মন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল। এতিয়া সৰ্বানন্দ সোণোৱালে পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি আহিব বিচাৰিছে। খবৰ ওলাইছে ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আগন্তুক দিনত সৰ্বানন্দ সোণোৱালে। সেয়া কি পদবীত থাকে বা কেনেকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেয়া আগন্তুক দিনত লক্ষণীয় হ'ব। ধন্যবাদ। চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।